Hello students, we are going to solve mathematics SSLC 2026 paper. Let's start. So আমি এতিয়া ক শাখা স্টার্ট কৰিম. So ক শাখাত নাম্বার 1 ৰ পৰা 45 লৈকে MCQ কোৱেশ্চন আছে যত অপচন দিয়া থাকে এই ধৰণৰ ABCD. So আমি প্ৰথমতে নাম্বার 1 স্টার্ট কৰিম. So আমাক দিয়া আছে √2, √8, √18, √32. ইয়াৰ আমি উলাব লাগে সাধাৰণ অন্তৰ d আৰু ইয়াৰ পৰৱৰ্তী এটা পদ উলাব লাগে আমি. ইয়াত আমাৰ a হৈছে প্ৰথম পদ হৈছে √2 a1, a2 হৈছে √8. সো আমি √8 টো কি লিখিব পাৰো 4 * 2 4 এটা বৰ্গ সংখ্যা. সো আমি 4 ক লিখিব পাৰো 2 স্কয়াৰ * 2 ৰ জাগাত 2. সেটো বাহিৰত উলাই আহিলে হ'ব 2 স্কয়াৰ টো বাহিৰত আহিলে হ'ব 2 আৰু ৰুটৰ ভিতৰত থাকিব অকল 2 √2. ডি মানে সাধারণ অন্তর. সাধারণ অন্তর সদায় কি হয় দ্বিতীয় মাইনাস প্রথম বা তৃতীয় মাইনাস দ্বিতীয়. সো কি হব 2 √2 তো দ্বিতীয় পদ মাইনাস a1 হইছে আমার only √2. So 2 √2 minus √2 which will become only √2. Therefore d সাধারণ অন্তর d হইছে √2. এতিয়া আমি আকৌ কি কৰিব লাগে পৰৱৰ্তী এটা পদ উলিয়াব লাগিব. পৰৱৰ্তী পদটো হ'ব আমাৰ অন্তিম পদ দি আছিল 32. সদায় অন্তিম পদৰ লগত d প্লাস কৰিলে পৰৱৰ্তী পদটো পোৱা যায়. সো 32 ক আমি লিখিব পাৰো 16 * 2 প্লাস d ৰ মান হৈছে √2. সো 16 ৰ বৰ্গমূল হৈছে 4, 2 ৰ বৰ্গমূল নাই তো √2 থাকিব প্লাস √2. সো 4 √2 প্লাস √2 आंसर হ'ব 5 √2. সো আমাৰ এই কোৱেশ্চনটোৰ आंसर হ'ব d √2 আৰু পৰৱৰ্তী পদটো 5 √2. সেটা আমি অপশন মিলাই চাম. ফার্স্ট অপশন এ আছে √2 √46. সো অকল এ আৰু বি প্ৰথমটো আছে √2 বাকি দুটাত নাই. সো আইদার এ হ'ব নহলে বি হ'ব. এতিয়া পৰৱৰ্তী পদ আছিলে 5 √2. সো আমি 5 √2 কি লিখিব পাৰো √50. কিয় বিকজ √50 means what 25 * 2. সো 25 মানে হৈছে 5 স্কয়াৰ * 2. সো এটো বাহিৰতে আহিব 5 √2. সো 5 √2 means √50. So our answer hobo √2, √50. So kuntu di ase option number B. So B is the correct answer. So temi next question start korim. Question number 2 ase -4,6 aru 8,-6 bindu dutar pora homo durottot এক অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক উলিয়াব লাগে. সে আমাক এটা পইণ্ট দি আছে a -4,6 আৰু এটা পইণ্ট দি আছে b 8,-6. আমাক কৈছে যে a আৰু b বিন্দু দুটাৰ পৰা সম দূৰত্বত থকা এটা বিন্দু আছে সে p এটা বিন্দু. এই p বিন্দুটো a আৰু b ৰ পৰা সম দূৰত্বত আছে. সো a ৰ পৰা ইয়াৰ দূৰত্ব যিমান হ'ব b ৰ পৰা ইয়াৰ দূৰত্ব একে হ'ব. আকৌ কৈছে যে এই p বিন্দুটো নতুন বিন্দুটো x অক্ষৰ ওপৰত আছে. এই বিন্দুটো ক'ত আছে বিন্দুটো আছে x অক্ষৰ ওপৰত. তো আমি জানো যে x অক্ষত থকা যিকোনো বিন্দুৰ স্থানাংক x, 0. যদি এটা বিন্দু x অক্ষত থাকে স্থানাংক কি হ'ব x, 0. তাৰ মানে x, 0 means what x ৰ কিবা এটা মান থাকিব কিন্তু y ৰ মান সদায় 0. এই বিন্দুটো a আৰু b ৰ পৰা সম দূৰত্বত. সো AP = BP. AP means a আৰু p ৰ মাজৰ দূৰত্ব আৰু BP means b আৰু p ৰ মাজৰ দূৰত্ব. সো AP হ'ব দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি পাও x -4. It means x + 4 plus 0 - 6 whole square. আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি দিছো nothing else. এটো হ'ব x - 8 whole square plus 0 - 6. It means এটো হ'ব 0 + 6 হৈ যাব whole square. হয় যদি আমি দুফালে বৰ্গ কৰি দিও ৰুট কি হৈ যাব নাইকিয়া হৈ যাব. তো x² plus a plus b whole square. So x² plus 8x plus 16 plus 0 - 6 whole square which gives 36. In the right hand side x² minus 16x plus 64 plus 6 square means 36. So x² दो फुला से cancel 36 दो फुला से.
সো আমি এটা এক্সবোৰ একলগ কৰিম 8x - 16 টো বাফলে আহিলে হ'ব +16x সোঁফালে আছে 64 - 16 টো ইফালে গ'লে হ'ব -16 সো 8x + 16x 24x সোঁফালে হ'ব 48 সো x will be 2 এতেকে p বিন্দুৰ স্থানাংক হ'ব x ৰ মান 2, y মান 0 2,0 আমি এটা অপচন চাম 2,0 আছে নে নাই সো c is the correct answer নাম্বার 3 দিয়া আছে তলৰ উক্তি দুটাৰ ক্ষেত্ৰত শুদ্ধ বিকল্পটো বাছনি কৰা উক্তি এ ফাৰ্স্ট উক্তি এ দিয়া আছে যে 10 এৰ মান সদায় একতকৈ সৰু যত এ এটা সূক্ষ্মকোণ সো 10 এৰ মান কি হয় যদি আমি ট্ৰিগোনোমেট্ৰিক টেবুলখন চাও তাত 10 এৰ মান স্টার্ট হয় 0 ৰ পৰা 0 1/√3 1√3 আৰু 1090 হৈছে ইনফিনিটি সো 10 0 means 0 1030 1/√3 1065 1 1060√3 আৰু 1090 হৈছে not defined সো ইয়াত 10 এৰ মান স্টার্ট হয় 0 ৰ পৰা ইয়াত 1 আছে আৰু 1060 মান √3 যাৰ মান 1 তকৈ অলপ বেছি 1 point something হয় সো আমাৰ উক্তি এ কি হ'ব এটো শুদ্ধ হ'ব নোৱাৰে সো আমাৰ উক্তি বি দি আছে যে এৰ কোনো এটা মানৰ বাবে sec a 12/5 সো আমি জানো যে cos θ means what ভূমি বাই কৰ্ণ সো sec হৈছে cos θ ৰ উল্টা এটো হ'ব sec θ হ'ব কৰ্ণ বাই ভূমি সো এৰ যি কোনো মানৰ বাবে 12/5 ইট ইজ পসিবল হ'ব পাৰে একো নাই 12/5 ইটো হ'ব পাৰে সো উক্তি বি টো হৈছে শুদ্ধ সঠিক উত্তৰ কোনটো হ'ব প্ৰথমটো উক্তি এ অশুদ্ধ আৰু উক্তি বি শুদ্ধ অৰ্থাৎ আমাৰ সঠিক উত্তৰটো হ'ব অপচন বি এ হৈছে অশুদ্ধ আৰু বি হৈছে শুদ্ধ সো আমাৰ বি হ'ব কারেক্ট আনসার আমাক ইয়াত আগৰ প্ৰশ্নটোৰ দৰে হয় দুটা উক্তি দি আছে উক্তি এ উক্তি বি কোনটো সত্য আৰু কোনটো অসত্য আমি উলিয়াব লাগে উক্তি এ দি আছে বৃত্ত এটাত অসীম সংখ্যক সমান্তৰাল স্পৰ্শক টানিব পাৰি এটো সঁচা নে মিছা আমি উলিয়াব লাগে সেটো স্পষ্ট আমি গম পাও এটো হ'ব অসত্য আমি জানো যে এটা বৃত্তত মাথো দুটাহে সমান্তৰাল স্পৰ্শক টানিব পাৰি আমি তো সম্ভৱ অসীম সংখ্যক টানিব নোৱাৰি সো উক্তি এ হ'ব আমাৰ অসত্য আৰু উক্তি বিত কি দি আছে যে যদি এবিসিডি চতুৰ্ভুজৰ বাহুকেইটা এটা বৃত্তক স্পৰ্শ কৰে তেন্তে ab + cd = bc + ad বৃত্ত এনেকুৱা হলে আমি ইয়াত পাইছিলো যে a b c d যদি হয় আমি ইয়াত পাইছিলো যে ab + cd = bc + ad হয় এটো সত্য উক্তি বি হৈছে সত্য সো প্ৰথম উক্তিটো হৈছে অসত্য আৰু উক্তি বি হৈছে সত্য সো সঠিক উত্তৰ কোনটো হ'ব অসত্য সত্য অৰ্থাৎ আমি যদি বিচাৰো ইয়াত হ'ব এইটো সি নম্বৰ এ নম্বৰটো অসত্য কিন্তু বি নম্বৰটো সত্য সো নেক্সট কোৱেশ্চন যে যদি দুডাল ৰেখা সমান্তৰাল হয় আৰু এডাল ৰেখাৰ সমীকৰণ 2x - 3y = 5 তেন্তে তলৰ কোনটো আনডাল ৰেখাৰ সমীকৰণ হ'ব সো আমাক এডাল ৰেখা দি আছে 2x - 3y = 5 সো আমি ইয়াৰ সমান্তৰাল আন এটা ৰেখা উলিয়াব লাগে আমাক চাৰিটা অপচন দি আছে কোনটো হ'ব সো প্ৰথম অপচনটো দি আছে 4x - 3y সো যেতিয়া দুডাল ৰেখা সমান্তৰাল হয় ইয়াতৰ x আৰু y ৰ সহগ সদায় সমান বা সমানুপাতিক হ'ব লাগে সো আমি যদি মিলাই চাও ইয়াত কোনটো সমান আছে প্ৰথমটো আছে 4x - 3y সো 2 ডবল কৰা হৈছে 2 2 * 4 বাট 3 সেম আছে সো এটো হ'ব নোৱাৰে দ্বিতীয়টো আছে 4x - 6y 2 ডাবল 4 3 ডাবল 6 ইয়াতো মাইনাস ইয়াতো মাইনাস সো এইটো হ'ব পাৰে আমি বেলেগ আৰু চাও নেক্সট আছে 2x - 6y 2 সেম ৰাখিছে 3 ডাবল কৰি দিছে এটো হ'ব নোৱাৰে আৰু চতুৰ্থটো ইয়াত মাজত প্লাস আছে এটো হ'বই নোৱাৰে এটো ডাইৰেক্ট ক্যান্সেল সো আমাৰ সঠিক উত্তৰটো হ'ব বি বি ইজ দা কারেক্ট আনসার why because যেতিয়া দুডাল ৰেখা সমান্তৰাল হয় তেতিয়া হলে হিহতৰ সহগৰ অনুপাত সদায় সমান হ'ব লাগিব a1/a2 should be equal with b1/b2 x আৰু y যেটো অনুপাত সহগৰ অনুপাত এটো সদায় সমান হ'ব লাগিব
So next question number 6. ইয়াত দিয়া আছে দুটা গোলকৰ আয়তনৰ অনুপাত 125:8 হলে গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত উলিওৱা। So আমাক দিয়া আছে দুটা গোলক আৰু গোলক দুটাৰ আয়তনৰ অনুপাত দিয়া আছে 6 নম্বৰ question. So আমি জানো যে গোলকৰ আয়তনৰ সূত্ৰটো হৈছে 4/3 পাই r কিউব। দুটা গোলক দিয়া আছে আমি ধৰি লম যে এটা গোলক হৈছে 4/3 পাই r1 কিউব আৰু এটা আছে 4/3 পাই যাৰ ব্যাসাৰ্ধ r2। প্ৰথম গোলকৰ ব্যাসাৰ্ধ r1, দ্বিতীয় গোলকটোৰ ব্যাসাৰ্ধ r2 আৰু ইয়াৰ অনুপাত দিয়া আছে আমাক 125:8 অৰ্থাৎ 125 ওপৰত 8 থাকিব তলত 4/3 কেনসেল বাই কেনসেল পাই কেনসেল। সমানত কি থাকিল r1/r2 হোল কিউব আৰু সফলে আমি কি লিখিব পাৰো 125ক আমি 5 কিউব লিখিব পাৰো আৰু 8ক আমি 2 কিউব লিখিব পাৰো অৰ্থাৎ আমি এক 5/2 হোল কিউব লিখিব পাৰো। কিউব কিউব বোথ সাইড কেনসেল। সো r1/r2 হ'ব আমাৰ 5/2। এইটো হৈছে গোলক দুটাৰ ব্যাসাৰ্ধৰ অনুপাত। কোৱেশ্চনত আমাক ব্যাসাৰ্ধৰ অনুপাত সোধা নাই, আমাক সুধিছে যে পৃষ্ঠকালীৰ অনুপাত উলিয়াব লাগে। সো গোলকৰ পৃষ্ঠকালীৰ সূত্ৰ হৈছে 4 পাই r স্কয়াৰ। সো দুটা গোলকৰ পৃষ্ঠকালীৰ অনুপাত কি হ'ব যে প্ৰথম গোলকটো হ'ব 4 পাই r1 স্কয়াৰ আৰু দ্বিতীয়টো হ'ব 4 পাই r2 স্কয়াৰ। সো এইটো পাই 4 পাই কেনসেল আমাৰ কি থাকিব r1/r2 হোল স্কয়াৰ। সো আমি অলৰেডি r1/r2 ভ্যালু পাইছো মান পাইছো 5/2। সো আমি কি কৰিম ইয়াত 5/2 হোল স্কয়াৰ। সো 5/2 হোল স্কয়াৰ means what 5 স্কয়াৰ means 25 আৰু 2 স্কয়াৰ means 4। সো যদি দুটা গোলকৰ আয়তনৰ অনুপাত 125/8 হয় তেতিয়াহলে সেই একে দুটা গোলকৰ পৃষ্ঠকালীৰ অনুপাত হ'ব 25/4। সো আমাৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ বি 25:4। So next question number 7. প্রদত্ত বিভাজন তালিকাৰ বহুলক শ্ৰেণী হ'ব। So বহুলক শ্ৰেণীটো উলিওৱাৰ নিয়ম হৈছে যে সৰ্বোচ্চ বাৰম্বাৰতা যেটো হয় সেই শ্ৰেণীটো হৈছে বহুলক শ্ৰেণী। এতিয়া সৰ্বোচ্চ বাৰম্বাৰতা কিমান দিয়া আছে ইয়াত আছে 4 3 7 8 6 2 গতিকে সৰ্বোচ্চ বাৰম্বাৰতা হ'ব 8। গতিকে এই শ্ৰেণীটোৱে হ'ব আমাৰ বহুলক শ্ৰেণী অৰ্থাৎ এই যেটো শ্ৰেণী অন্তৰাল এইটো হ'ব বহুলক শ্ৰেণী। কারেক্ট আনসারটো হ'ব 55 to 70। So next question number 8. উক্তি 8 দিয়া আছে দুটা মুদ্ৰা একেলগে টস কৰিলে অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা 1/2। যেতিয়া দুটা মুদ্ৰা একেলগে টস কৰা হয় ইয়াৰ ফলাফল কি হ'ব হয় দুটাই হেড হ'ব হেড হেড হয় এটা হেড এটা টেল হ'ব হয় প্ৰথমটো টেল দ্বিতীয়টো হেড নহলে দুটাই টেল হ'ব। দুটা মুদ্ৰা একেলগে টস কৰিলে ইয়াৰ ফলাফল কেইটা হয় 4টা যত তিনিওটাতে হেড আছে। সো ইয়াৰ ফলাফল কি হ'ব দুটা মুদ্ৰা একেলগে টস কৰিলে অতি কমেও হেড হোৱাৰ সম্ভাৱিতা হৈছে 3/4। টোটাল 4টা ফলাফল মুঠ ফলাফল 4 আৰু সম্ভাৱ্য ফলাফল 3। সো আনসার হ'ব 3/4 কিন্তু আমাক কোৱেশ্চনত দিয়া আছে 1/2 যেটো হ'ব নোৱাৰে অৰ্থাৎ উক্তি এ হ'ব অসত্য। এতিয়া আমি উক্তি বি চাম। উক্তি বিত কৈছে আমাক যে 52টা কাৰ্ড মিলোৱা আছে তাৰ পৰা যাদৃচ্ছিকভাৱে এটা কাৰ্ড আমি লৈছো সেই কাৰ্ডটো ৰজা হোৱাৰ সম্ভাৱিতা। সো মুঠ কাৰ্ড হৈছে 52। এই 52টা কাৰ্ডত এই ৰজা পোৱাৰ সম্ভাৱিতা। সো আমাৰ ৰজা কি হয় যে টোটাল 52টা কাৰ্ডৰ 4টা ভাগ থাকে স্পেড হাৰ্ট ডায়মণ্ড আৰু ক্লাব হৰ্টন চিৰ্টন ৰহিতন আৰু স্কাপন। সো চাৰিওটাৰে এটা এটা ৰজা থাকে ইয়াৰ এটা ৰজা থাকে মুঠ ৰজা হয় 4টা আৰু কাৰ্ড হৈছে 52টা। সো আনসার হ'ব 4/52 which imply যদি আমি সিম্পলিফাই কৰো 4 4ত একবাৰ 4 52 13 বাৰ। সো আনসার হ'ব 1/13 আৰু আমাক কোৱেশ্চনত দিয়া আছে আনসার হৈছে 1/13। সো বি হ'ব আমাৰ উক্তি বি হ'ব সত্য। সো প্ৰথমটো অসত্য দ্বিতীয়টো সত্য এনেকুৱা কোনটো আছে অপচন প্ৰথমটো অসত্য দ্বিতীয়টো সত্য আমাৰ অপচন নম্বৰ বি দিয়া আছে প্ৰথমটো অশুদ্ধ দ্বিতীয়টো শুদ্ধ গতিকে বি হ'ব আমাৰ কারেক্ট আনসার। কোৱেশ্চন নম্বৰ 9 আমাক এটা বহুপদ দিয়া আছে x² - y² + x + y আৰু ইয়াৰ এটা উৎপাদক দিয়া আছে x + y আমি আন উৎপাদক উলিয়াব লাগে। সো আমি কি কৰিম x² - y² যদি আমি ব্ৰেক কৰো x - y * x + y plus x plus y। next line কি হ'ব x plus y কমন
ইয়াত থাকিব x minus y ইয়াত থাকিব plus 1 so এটা উৎপাদক দি আছিল x plus y আৰু 1 উৎপাদক হল x minus y plus 1 গতিকে x minus y plus 1 কিন্তু আমাৰ ইয়াত কোৱেশ্চনত কি দি আছে ইয়াত দি আছে x plus y minus 1 এটো হ'ব নোৱাৰে x minus y minus 1 হ'ব নোৱাৰে 1 minus x plus 1 1 plus x minus 1 উল্টা এটো হ'ব নোৱাৰে 1 plus x minus y 1 plus x minus y গতিকে অপচন এ হৈছে কারেক্ট আনসার নেক্সট কোয়েশ্চন নাম্বার 10 যদি থিতা গৌণ বৃত্তকলাৰ কোণ হয় তেন্তে মুখ্য বৃত্তকলাৰ কালি হ'ব এটা বৃত্তকলা কি হয় কেন্দ্র ও এ এটা ব্যাসাৰ্ধ আৰু ও বি এটা ব্যাসাৰ্ধ এই দুটা ব্যাসাৰ্ধ আৰু এইটো বৃত্তচাপৰ দ্বাৰা যিখিনি অংশৰ সৃষ্টি হৈছে এইটোক কোৱা হয় বৃত্তকলা এই সৰু অংশক কোৱা হয় গৌণ বৃত্তকলা আৰু ডাঙৰ অংশটোক কোৱা হয় মুখ্য বৃত্তকলা আমি ধৰা হল এইটো হৈছে আমাৰ থিতা এই কোণটো হৈছে থিতা গতিকে এই মুখ্য বৃত্তকলাৰ কোণ কি হ'ব 360 মাইনাস থিতা যদি থিতা এই গৌণ বৃত্তকলাৰ কোণ হয় আমাৰ এইটো দি আছে থিতা আমি কি কৰিব লাগে মুখ্য বৃত্তকলাৰ কালি উলাব লাগে সো বৃত্তকলাৰ কালিৰ সূত্ৰটো হৈছে থিতা বাই 360 ইনটু পাই r স্কয়ার সো আমাক থিতাৰ জায়গাত কি দি আছে 360 ডিগ্ৰী মাইনাস থিতা আৰু তলত হৈছে 360 ইনটু পাই r স্কয়ার এটো হৈছে আমাৰ কারেক্ট আনসার 360 মাইনাস থিতা বাই 360 ইনটু পাই r স্কয়ার সো কত দি আছে নাম্বার 4 দি আছে নাম্বার 2 দি আছে থিতা বাই 360 এটো হ'ব নোৱাৰে এটো দি আছে 2 পাই r এটো হ'ব নোৱাৰে আৰু এই নম্বৰটো দি আছে 360 মাইনাস থিতা সো 360 মাইনাস থিতা যদি দিয়া থাকে ইয়াত পাই r স্কয়ার আছে এটো হ'ব পাৰে আমি এটা একবাৰ চেক কৰি লও সো এটো কি হ'ব 360 মাইনাস থিতা এই 2 ইয়াত যাব 360 বাৰ ইনটু পাই r স্কয়ার তাৰ মানে এইটো কারেক্ট আনসার সো অপশন 1 আৰু অপশন 4 হৈছে কারেক্ট আনসার সো আমাৰ কত হ'ব শুদ্ধ উত্তৰটো C দিয়া আছে 1 and 4 গতিকে C is the correct answer এটো আছিল আমাৰ ফাৰ্স্ট পাৰ্ট আমি এই পাৰ্টত কোৱেশ্চন 1 ৰ পৰা 10 লৈকে সলভ কৰিলো আৰু আমি নেক্সট পাৰ্টত কোৱেশ্চন 11 ৰ পৰা বাকিখিনি আমি সলভ কৰি যাম